NAPNIT Infection Prevention and Control Practice in Clinical Laboratory শীৰ্ষক সেমিনাৰ সোমবাৰে হাজৰ NAPNIT Group of Institutionত Infection Prevention and Control Practice in Clinical Laboratory শীৰ্ষক এখন সেমিনাৰ সম্পন্ন হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ আশাৰীৰ মেডিকেল শিক্ষাৰ প্ৰতিষ্ঠানখনৰ MLT বিভাগৰ সৌজন্যত অনুষ্ঠিত উক্ত সেমিনাৰখনত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ CYTO টেকনলজিষ্ট আব্দুল মান্নান লস্কৰে ক্লিনিকেল লেবৰেটৰীত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ পদ্ধতিৰ ওপৰত বিশদ আলোচনা কৰে। আলোচনা চক্ৰত NAPNIT গ্ৰুপ অফ ইনষ্টিটিউচনৰ সভাপতি বাবুল আলী, NAPNIT কলেজ অফ নাৰ্ছিঙৰ অধ্যক্ষ থমাছ জোচেফ, NAPNIT কলেজ অফ এলাইড হেল্থ সায়েন্সৰ অধ্যক্ষ বিকাশ ঠাকুৰীয়া, NAPNIT গ্ৰুপ অফ ইনষ্টিটিউচনৰ প্ৰশাসনিক বিষয়া ৰচিদা বেগম, থাম্বপ্ৰিণ্ট মেগাজিনৰ এডিটৰ ইন চিফ টেৰেছা ৰহমান, SCERTৰ অৱসৰী সঞ্চালক ডক্টৰ উচ্চাৰণ ডেকা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক R হক আদি উপস্থিত থাকে। কামৰূপ জিলাৰ হাজোৰ আলিকাষত থকা NAPNIT ইতিমধ্যে উন্নতমানৰ শিক্ষা প্ৰদান আৰু আভ্যন্তৰীণ আন্তঃগাঁথনিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে মেডিকেল শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। কেম্পাছত NAPNIT গ্ৰুপ অফ ইনষ্টিটিউচনৰ আণ্ডাৰত NAPNIT কলেজ অফ এলাইড হেল্থ সায়েন্সৰ আমি এখন বাৰ্ষিক এখন আমাৰ সেমিনাৰ হৈছিল। এই সেমিনাৰখন আছিল লেবৰেটৰী ডিপাৰ্টমেণ্টৰ ওপৰত আৰু এই সেমিনাৰখনত আজি মুৰব্বী অধ্যাপক হিচাপে শিলচৰ মেডিকেল কলেজৰ আব্দুল মান্নান লস্কৰ চাহাবে আজি আমি তেওঁক গেষ্ট হিচাপে মাতিছিলোঁ আৰু সেই হিচাপে তেওঁ আহি আমাৰ এই সেমিনাৰখন কৰিছে। এই সেমিনাৰখন বিশেষকৈ অকল আমাৰ পেৰামেডিকেল বুলি নহয়, নাৰ্ছিং বুলি নহয়, এইখন আমাৰ সেমিনাৰ গোটেই নৰ্মেল মানুহৰ কাৰণে আমাৰ খুব দৰকাৰ। কিয় যে আজি আমাৰ ইনফেকশ্যন আমাৰ হ'ল এইটো আছিল আজি আমাৰ সেমিনাৰখন আছিল যে ইনফেকশ্যন প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল প্ৰেক্টিছ ইন ক্লিনিকেল লেবৰেটৰী। যে আমাৰ ইনফেকশ্যনবিলাক আমি যে হস্পিটেলত যাওঁ সকলোৱে বেমাৰ আজাৰৰ কাৰণে, প্ৰাইভেটেই হওক গভৰ্ণমেণ্টৰ কলেজ হস্পিটেলতে হওক, যাতে কমচে কম আমাৰ কি ইনফেকশ্যন হ'ব পাৰে তাৰ ওপৰত এইটো এটা শীৰ্ষক আজি এটা আলোচনা আছিল আৰু এই কথাখিনি সকলোৰ কাৰণে আমাৰ দৰকাৰ। মই ভাবিছোঁ আজি আমাৰ এই অনুষ্ঠানৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিয়ে বিশেষভাৱে লাভান্বিত হ'ব আৰু শিকিব জানিব আৰু অৱলম্বনটো অৱেই কৰিব। গতিকে সেই হিচাপত আজি আমাৰ আব্দুল মান্নান চাহাব শিলচৰ মেডিকেল কলেজত তেওঁক আমি নিমন্ত্ৰণ কৰিছিলোঁ গেষ্ট লেকচাৰ হিচাপে। তাৰোপৰিও আমাৰ ইয়াতে আজি মিটিংখনত আমি বৰ সুখ অনুভৱ কৰিছোঁ। আমাৰ তিনিজন গণ্যমান্য ব্যক্তিও আজি অতিথি হিচাপে আমাৰ তাত আহিছে। তাৰে এজন হ'ল আমাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক SCERTৰ আমাৰ মাননীয় উচ্চাৰণ ডেকা চাহাবক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আজি আহি আমাক উপভোগ কৰিছে এইখনত। দ্বিতীয়তে আমাৰ আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক R হক চাহাবো উপস্থিত আছিল। তেওঁ আজি আমাৰ মিটিংখনত উপস্থিত থাকি আজি আমাক আগবঢ়াই নিয়ে ভাল ধৰণে। গতিকে আমি আশা ৰাখিছোঁ এই অনুষ্ঠানখনে আমাৰ NAPNIT গ্ৰুপ অফ ইনষ্টিটিউচনৰ ল'ৰা ছোৱালীখিনিৰ উপৰিও অন্য অনুষ্ঠানৰ ল'ৰা ছোৱালী মই গম পাইছোঁ, জানিবলৈ পাইছোঁ অন্য ল'ৰা ছোৱালীও আহিছে আমাৰ ইয়াতে এইখন উপভোগ কৰাৰ কাৰণে, এটেণ্ড কৰাৰ কাৰণে। গতিকে মই আশা ৰাখিছোঁ যাতে সকলো ল'ৰা ছোৱালীখিনি আজি ইয়াৰ পৰা উপকৃত হয়। আমাৰ এইখন NAPNIT গ্ৰুপ অফ ইনষ্টিটিউচন আপোনালোকে সকলোৱে জানেই, আমাৰ আমিনগাঁৱৰ এইখন হাজো ৰোডত এইখন 1 নং শিঙিমাৰীৰ ওচৰত। গতিকে এইখন আমাৰ NAPNIT গ্ৰুপ অফ ইনষ্টিটিউচন আমাৰ স্কুল অফ নাৰ্ছিং আছে, ANM JNM, কলেজ অফ এলাইড হেল্থ সায়েন্সত আছে পেৰামেডিকেল কোৰ্চ, ফিজিঅ'থেৰাপি, BSc ৰেডিঅ'লজি, BSc BMLT ডিগ্ৰী ডিপ্ল'মা। তাৰোপৰি আমাৰ কলেজ অফ নাৰ্ছিং আছে যেনে আমাৰ BSc নাৰ্ছিং, পষ্ট বেচিক নাৰ্ছিং। গতিকে এই গোটেইখিনি কোৰ্চ আমাৰ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত আৰু আছাম নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত, আছাম গভৰ্ণমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আৰু শ্ৰীমন্ত শংকৰদেৱ হেল্থ ইউনিভাৰ্চিটিৰ আণ্ডাৰত।